নমস্কাৰ কম নম্বৰ অথবা পইণ্টৰ কাৰণে যিসকল পিজিটি বা জিটি তেওঁলোকে নাপালে তেওঁলোকৰ কাৰণে অত্যন্ত এটা সুখবৰ সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে সামাজিক মাধ্যমত কৈছে যে প্ৰপাৰ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত জিটি আৰু পিজিটিৰ কাৰণে দ্বিতীয়খন ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট প্ৰকাশ কৰিব তেওঁ লিখিছে আপডেট অন জিটি এণ্ড পিজিটি ৰিক্ৰুটমেণ্ট শিক্ষামন্ত্ৰীগৰাকীয়ে লিখিছে আফটাৰ কমপ্লিটিং the current verification process there will be a second list for verification subject to availability of vacancy agency advertised post অৰ্থাৎ খালি থকা পোষ্টৰ বিপৰীতে ভেৰিফিকেশ্যনৰ পিছত পুনৰ দ্বিতীয়খন ভেৰিফিকেশ্যনৰ কাৰণে তালিকা প্ৰকাশ পাব জিটি আৰু পিজিটিৰ ক্ষেত্ৰত অত্যন্ত এটা সুখবৰ আহিল লিখিছে জিটি আৰু পিজিটি নিযুক্তিৰ আপডেট বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব গতিকে বহুতেই পইণ্টৰ কাৰণে বা কম নম্বৰৰ কাৰণে তেওঁলোকৰ নাম নাছিল গতিকে ভেৰিফিকেশ্যন প্ৰপাৰ হৈ যোৱাৰ পিছত আৰু যদি পোষ্ট খালী থাকে দ্বিতীয়খন তেনেদৰে ভেৰিফিকেশ্যনৰ কাৰণে তালিকা প্ৰকাশ পাব ধন্যবাদ